ছাত্ৰাৰ্থী কেনেকুৱা চাচোন মনৰ ফূৰ্তি হেল্ল' গুড মৰ্ণিং এভৰিবডি মই ৰাজুল ইছলাম ৰেইনবো ব্লগ তৰফৰ পৰা মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি মোৰ বিদ্যালয়ৰ পৰা এখন ল'ৰা ছোৱালীসকলক লৈ গৈ আহিছোঁ গুৱাহাটী ভ্ৰমণৰ কাৰণে, আৰু তাত কিছুমান সবিশেষ মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে অলৰেডি আছে সেইসকলক মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে থাকিব আৰু আগলৈ চাই থাকক, আৰু আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকিব। আৰু আজি এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু আপোনালোকে নিশ্চয় এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব আৰু পুৰা সবিশেষ ভালকৈ দেখিব পাৰিব। আজি ৰাতিপুৱাৰ কাৰণে আটাইতকৈ ইণ্টাৰেষ্টিং যিটো ব্লগ হৈ আছে, যিটো আমাৰ উৎপাদন ইলাইট একাডেমীৰ তৰফৰ পৰা, আৰু সেইটোক আমি বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীক লৈ গুৱাহাটী আমি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু গুৱাহাটী যাত্ৰাখিনিৰ লগতে সকলো ল'ৰা ছোৱালী আমাৰ শিক্ষক ছাৰ বাইদেউসকল আছে, লগতে শিক্ষয়িত্ৰীসকলৰ লগতে আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰী ইয়াতে উপস্থিত আছে, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আৰু সকলোৱে আজি ইমান ভালকৈ ফূৰ্তি কৰি আছে। আৰু তাৰ পৰা আমি দুই এজন ছাত্ৰ ছাত্ৰীৰ পৰা দুই এষাৰ ল'ম, আৰু তেওঁলোকে কি ক'ব বিচাৰে আজিৰ ভ্ৰমণৰ কাৰণে, আৰু তেওঁলোকক সেই সবিশেষটো আমি জানিব বিচাৰিছোঁ। তুমি আজি যে গুৱাহাটীত গৈ আছা, তোমাৰ কেনেকুৱা লাগি আছে? ভাল লাগি আছে? হা, ভাল লগাৰ মুখটোতো ইমান হাই হ'ব লাগে, অলপ হাঁহ। আৰু এজনী ছাত্ৰী মাৰ্বিন চুতানা, তেওঁ সপ্তম শ্ৰেণীত পঢ়ি আছে। তেওঁ আজিৰ যিটো গুৱাহাটীলৈ ভ্ৰমণ কৰিবলৈ গৈ আছোঁ আমি বিদ্যালয়ৰ পৰা, কি ক'ব চাওঁচোন, তুমি কোৱাচোন মাৰ্বিন চুতানা, আজি কেনেকুৱা লাগি আছে আজিৰ প্ৰগ্ৰামটো? মোৰ বহুত ভাল লাগিছে, ইয়াৰ ভিউ ইমান ভাল লাগিছে, ইমান ভাল লাগিছে। মই আহিছোঁ আৰু আহিছোঁ, কিন্তু এই বছৰ মোৰ সকলো বন্ধু বান্ধৱীসকলৰ লগত যে আহিছোঁ, মোৰ ইমান ভাল লাগিছে, মই ক'বই নোৱাৰিলোঁ। ঠিক আছে, সেই বালৰ লগত সকলো ছাত্ৰ ছাত্ৰী কেনেকুৱা চাচোন মনৰ ফূৰ্তি আৰু আপুনি কওক দুই এষাৰ তাৰ বিষয়ে, আজি কেনেকুৱা লাগিছে? প্ৰথমে মই আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰায় তৰাবোৰ দেখিবলৈ আগতলৈ যাওঁ, আৰু বহুতো গৈছোঁ বিদ্যালয়ৰ পৰা। আজি ছাত্ৰ ছাত্ৰীলৈ মানে ইমান ভাল লাগি আছে, ভাল আগতে লগা নাই, আজি বহুত ভাল লাগিছে। ধন্যবাদ। আৰু আজিৰ আনন্দখিনি সকলোৱে মিলি পেলাই আমি উপভোগ কৰি আছোঁ, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপভোগ কৰি আছে। চাওঁ আগলৈ যাওঁ, আৰু ধুনীয়া ধুনীয়া কিছুমান ঠাই দেখুৱাম তেওঁলোকক। আৰু মই আহি উপস্থিত হ'লোঁ গুৱাহাটী ছায়েন্স মিউজিয়ামত, আৰু গুৱাহাটী ছায়েন্স মিউজিয়াম যিটো বিজ্ঞান কেন্দ্ৰ আছে, সেই বিজ্ঞান কেন্দ্ৰৰ মই আপোনালোকক কিছুমান সবিশেষ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গৈ সময় আছে বিজ্ঞান কেন্দ্ৰ, আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে আমি আজি উপভোগ কৰিব যে আজিৰ এই বিজ্ঞান কেন্দ্ৰৰ যিটো আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আছে আমাৰ, সেই আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ কিছুমান অলৌকিক দৃশ্যখিনি মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু গুৱাহাটীৰ ছায়েন্স মিউজিয়ামৰ সকলো ল'ৰা ছোৱালীখিনি যদি ইমান ধুনীয়াকৈ যে শাৰী পাতি গৈ আছে তাতে উপভোগ কৰিবলৈ, আৰু তাৰ কিছুমান মই দেখুৱাই আছোঁ। এইটো হৈছে এখন আমাৰ যিখন এৰোপ্লেন আছে, আৰু যিখন গাৰ্ডেন তৈয়াৰ কৰা হৈছে, সেই গাৰ্ডেনখিনি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া এটা আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ এটা মনোৰঞ্জনৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ, আৰু তাতে তেওঁলোকে অলপ মনোৰঞ্জন কৰি আছে, সেইখিনি আপোনালোকে চাব। ইয়াতে আমাৰ যিবিলাক হাঁহ আছে, হাঁহখিনিক যিটোক ৰাজহাঁহ বুলি কওঁ আমি, সেই ৰাজহাঁহক সংৰক্ষণ কৰি ৰখা হৈ আছে। এইসকলে হয়তো আৰু চৰাই কিছুমান সংৰক্ষিত কৰিছে, বিভিন্ন ধৰণৰ চৰাই, যে পাৰ চৰাই, বাট চৰাই, তাৰপিছত
কিছুমান চৰাইকো সংৰক্ষিত কৰি ৰাখিছে খুব ধুনীয়াকৈ। ইয়াতে কিছুমানক শহাপহু সংৰক্ষণ কৰি ৰখা হৈ আছে। ছায়েন্স মিউজিয়ামৰ কিছুমান শহাপহু খুব ধুনীয়াকৈ সংৰক্ষিত কৰিছে তাতে। এতিয়া ভিতৰত নি আবার দেখান জরুরি এই পাৰ্কত বহুত কিবা কিবি নাই আমাৰ সকলো আছে। বলক আৰু তেওঁলোকে পাৰ্কত দেখি আছে, আমি আৰু মানে ভিতৰতে চাই লওঁ। ভিতৰৰ কিছুমান দেখুৱাইছোঁ মাছ, আৰু কিছুমান বিভিন্ন প্ৰজাতিৰ মাছ আমি তাতে দেখিব পাৰিম। আৰু মাছখিনিক বিভিন্ন প্ৰজাতিৰ তাৰ হাড়বিলাকৰ নাম চাইলেণ্ট মবাৰটো দেখাত কেনেকুৱা, আৰু তাৰ কিছুমান নেক্সট আছে দ্য ব্লেঞ্চাৰ প্ৰজাতিৰ ভিতৰত ফিশ সাইকোলজি ফিছ চাইকোলজি, তাৰমানে কি মানুহৰ মনত শ্বাৰ্ক যিহেতু আমাৰ ছাৰ আছে BSc টিচাৰটো অলপ বুজাব কিছুমান বস্তু। ফিছ চাইকোলজি এইটোও একেই প্ৰজাতিৰ, মাছটো বেলেগ কিন্তু মানে সেই স্পেচিয়েল গেছটো গ্লেন ডার্ক ফিশ ডাৰ্ক ফিছটো ৱেণ্ডাৰাছ। তো এইটো মই মুভিত দেখিছিলোঁ, এই ফিছটো মই মুভিত দেখিছিলোঁ, এটা হলিউড মুভিত। আৰু এইটো হয়তো মই চাইনিজ কিবা ফুডত দেখিছিলোঁ, তেওঁলোকে বনাইছিল। আৰু দ্য আৰ্ট অফ মেমিক্ৰি তো ইমান ধুনীয়া মাছটো দেখাত, একদম ক'ৰবাত দেখা যায় যে এই সাগৰৰ তলত কিছুমান গাহ বা কোমল জাতীয় বস্তু। আৰু সেই বস্তুখিনি যিমান সকলো মাছ প্ৰজাতিৰখিনি কেনেকুৱা সাগৰৰ তলত থাকে, মই তাৰ এটা লাইভ ভিডিঅ' মই দেখুৱাইছোঁ তাতে। আৰু কিছুমান আমি প্ৰজাতিৰ মাছ দেখিব পাৰিম। আফ্ৰিকান নাইফ ফিছ ভিতৰত থাকি আছে। ইয়াৰ ভিতৰত চিতল, যিটোক আমি চিতল মাছ বুলি কওঁ, আৰু সেই চিতল মাছটো আমি তাৰ কিছুমান জিঅ'লজিকেল নাম আৰু হেবিটেট এণ্ড ফ্ৰেণ্ড ক্লাম্পছ এইখিনি আমি দেখিব পাৰিছোঁ। আপোনালোকক পেৰট মাছ, যিটোক বাট মাছ বুলি কোৱা হয়, দেখাত একদম বাটৰ নিচিনা কালাৰখিনি, একদম বাটৰ নিচিনা কালাৰটো, আৰু ইমান ধুনীয়া দেখাত, একদম বহুত ধুনীয়া। আৰু ইও হয়তো মানে শিলগুটি খাই বোধহয় তো জীয়াই থাকে, ক'ব নোৱাৰোঁ কি হয়। নেক্সট হৈছে এনলেঞ্জ মাছ, এইটো যিটোক আমি এঞ্জেল বুলি কওঁ। আৰু এই ইয়াৰ পৰা হৈছিল এঞ্জেল নামটো বোধহয় উৎপত্তি হৈছিল, এনেকুৱা হ'ব পাৰে। কিমান ধুনীয়াকৈ এঞ্জেল দিছিলোঁ। আৰু তাৰ ভিতৰত আন কিছুমান আছে মাছ দেখাত একদম বাপৰে বাপ, এইটো মাছ নে কি বেলেগ কিবা এনেকা। এইটো মাছটোৰ নামটো হয়তো এলিগেটৰ ফিছ, একদম কি টাইগাৰৰ নিচিনা। বাবা টাইগাৰ আহিল ইয়াত, একজেক্ট টাইগাৰ। আৰু এইটো এলবিনো হাংগাৰ মাছ, একদম দেখাত যিটো বৰালি মাছৰ নিচিনা দেখাত, কিন্তু এই মাছটো আমাৰ এই অঞ্চলত নাই, পোৱা নাযায় এই মাছ। আৰু নেক্সট আৰু এটা মাছ আছে কাৰ্প ফিছ, যিটো আমি আমাৰ অঞ্চলত পোৱা নাযায়। আৰু কাৰ্প ফিছখিনি নৰ্মেলি। আৰু এইটো হৈছে আমি আৰু আমাৰ নজমল ছাৰে মিলি দুয়োজনে অলপ মানে ব্ৰেকফাষ্ট কৰোঁ। সেইকাৰণে অলপ ব্ৰেকফাষ্টৰ কাৰণে আমি চাওমিন অৰ্ডাৰ কৰিলোঁ।
চাওঁচোন কেনেকুৱা মানে টেষ্টৰ হয় সেইখিনি আমি খাম আৰু হয় নাই অলপ আৰু ব্ৰেকফাষ্টৰ কাৰণে অলপ ৰেষ্ট লৈ আছোঁ আমি এণ্ট্ৰি লৈ আছোঁ যিটো আমাৰ ছায়েন্স মিউজিয়ামৰ মেইন ভিতৰত যিখিনি কাৰিকুলাম আছে গোটেইখিনি মই দেখুৱাবলৈ আপোনালোকক হয় এই এতিয়া এণ্ট্ৰি লৈ আছোঁ আৰু প্ৰথম আমাৰ ফাৰ্ষ্ট কমিউনিকেশ্যন আৰু হেল্থৰ ওপৰত দেয়াৰ আৰ মেইন চিষ্টেম অফ দ্য মেডিচিন হেল্থ চাওঁ মোৰ স্বাস্থ্য ভাল আছে নাই কাম নকৰে কমিউনিকেশ্যন অলপ ভিতৰত তলখিনি চাই লওঁ ছাৰ এণ্ট্ৰি লৈ আছোঁ এতিয়া আমি ল'ৰা ছোৱালীক লৈ ৰখি আছোঁ চাওক কিমান ছিজনৰ সময়ত কিমান ল'ৰা ছোৱালীৰ আহি আছে বহুতো ষ্টুডেণ্ট আৰু ইমান মানুহ ভালে আছে এক মূৰৰ পৰা চাই যাওঁ হা এইবিলাক স্নেক টাৰ্মিনেশ্যন এবষ্ট্ৰাক্ট এইটো লৰচৰ কৰিব নোৱাৰে না আৰু এইটোতো আৰু এটা বস্তু ৰং বিৰং কি মজা লাগে না চাওঁতে বাহিৰত নেপেলাবা অকল ভিতৰত ৰাখিবা যিখিনি হয় ওপৰত এটা ট্ৰেডিশ্যনেল কেমেৰাত এইটোতো হয়তো ফটো তোলা হয় নেকি আৰু নেক্সট এইটো কি আছিল কেৰম বৰ্ড এইটো এনেকুৱা নহয় চাওঁ চুইচত টিপিব লাগে চুইচটো বন্ধ দৰ্শন নাই দৰ্শন কেমেৰা গৰহণ নথকা ফুটা কৰি দিলে যে তাকে দৰ্শন নাই মানে দৰ্শন নাই মানে জোৰকৈ মাৰিব লাগিব আচ্ছা আমি আগলৈ যাওঁ আৰু ইয়াত এণ্ট্ৰি এইটো পিছত সোমাম কুঁৱা এতিয়া আহিলোঁ কুঁৱাৰ ভিতৰখন চোৱা কিন্তু ইমান নীল নহয় অলপ মাত্ৰ এখন গ্লাছৰ প্ৰতিকৰণৰ কাৰণে ইমান নীল দেখা গৈ আছে কুঁৱাটো মাত্ৰ এইটো অসীম গোবিন্দনাথ অলপ কিন্তু গ্লাছৰ প্ৰতিকৰণ কিন্তু মাত্ৰ 2 ফুটমান গাঁত আছে কিন্তু এইটো গ্লাছৰ প্ৰতিকৰণ হৈ আছে এখন গ্লাছৰ পৰা এখন প্ৰতিকৰণ হৈ বহুত গভীৰ কুঁৱা এটা দেখা গৈ আছে চব কিমান গভীৰ না নাম দিছে অসীম গোবিন্দনাথ হেল্ল' লিভ ইউৰ হেণ্ডছ ৰাইট হেল্ল' দিছ একো দেখা নাই আৰু ইয়াতে একো নাই আচ্ছা কেমেৰা একশ্যন ফটো বৰ্ড যোন সোমাব পাৰিব মোৰ লগত আৰু ওলাব পাৰিব তাক পুৰস্কাৰ দিম এইফালে এইবিলাক এতিয়া আহিছোঁ আমি মিৰৰ মেজ সৰ্বনাশ ক'ত আহিলোঁ চিধা একদম চিধা যাওক একদম নাক বরাবর সিধা যাওক
কটাই কমালো বাপৰে বাপ ইমান ডাঙৰ আলু খুন্দা নহয় খুন্দা আকৌ ঘূৰি আহি গ'লো ক'ত আহিলোঁ ঘূৰি আকৌতো সময়ত আহি গ'লো কেনেকুৱা কথা হ'ল আহিলোঁতো আহিলোঁ ইয়াত কি আহিলোঁ চাওঁ কেমেৰা নেকি নহয় একশন এটা দেখি মইতো 4-5জন 6জনে গৈছোঁ একদম পুরা দিস ইজ এ লেটেস্ট নিউজ আমি 5জন পাব পাৰিছোঁ মাশাআল্লাহ জেন্টেল হল ওই लगी 2 मार्च जुपिटर सबसे बड़ा वो नहीं स्टार यूरेनस और नेपच्यून कोलर खनि কয়েল মাইনত সোমাবলৈ হ'লে সেইটোতো বন্ধ কৰি দিলে और 11 AM to 2 AM और कोयल माइन ये जगह CCTV की निगरानी के लिए উঠালো উঠালো शक्ति देखाओ शक्ति किमान ओজন বেছি ওজন নহয় ভাৰী পাতল আছে অলপ কেমিষ্ট্ৰি চাই অলপ কেমিষ্ট্ৰি ফচল खूब जानिब लगे बहुत किबा किबा কেমিষ্ট্ৰি ABC গ্রুপ বিজি এগুলো কোন পর্যায়িত তালিকা হল story of elements a quiz on elements okay helium lithium beryllium everything এইটো এটা ইণ্ডাষ্ট্ৰি হয় কিহৰ ইণ্ডাষ্ট্ৰি বনালে অইল ৰিফাইনাৰী এটা পেট্রোলিয়াম ৰিফাইনাৰী কেনেকুৱা কৰা হয় তাৰ পূৰা সবিশেষখিনি এটা বনোৱা হৈছে ৰিফাইনাৰী তাৰপিছত তাত কিছুমান পেট্রোলিয়াম প্রোডাক্ট আছে চায়েন্সৰ কাৰণে তাৰপিছত ইয়াতে হিউমেন বডি কিছুমান বস্তু আছে তাতে চিন্তা কৰিম জায়গা দিও করে আছে জায়গা যাব খালি প্ৰথমে এটা এডজাষ্ট কৰি লওঁ আৰু মই এতিয়া আহি তাৰকা গৃহত আহি সোমালোঁ অলপ আশ্চৰ্যজনক দেখাত যেন লাগিছে বহুত শ মানুহ ইয়াতে বহি আছে আৰু বহুতো মানুহ আছে তাতে চাই লওঁ বহুতো মানুহ তাতে সেই তাৰকা গৃহৰ কিছুমান অলৌকিক দৃশ্য মই আপোনালোকক দেখুৱাম অলপ সময়ৰ ভিতৰতে মই যে বহুতখিনি মানুহ ইয়াতে আছে আৰু আপোনালোকে মোৰ লগত থাকিব আকৌ চাম
স্পেচিয়েলিষ্ট কাম খুব ধুনীয়াকৈ আছে পিছত আমাৰ ট্ৰাকা গৃহ হয় যিটো গুৱাহাটীত প্লেটিনিয়াম বুলি কয় সেই প্লেটিনিয়ামত আমি আহি উপস্থিত হৈছোঁ আৰু তাতে এতিয়া আমি গুৱাহাটী যিটো ট্ৰাকা গৃহ বুলি কয় যিটো প্লেনেটেৰিয়াম তাত আহি উপস্থিত হয় তাৰ কিছুমান দৈহিক সৌন্দৰ্যখিনি আমি উপভোগ কৰিলোঁ আৰু তাতে আটাইতকৈ বেছি ভাল লগা কথা কি জানে আপোনালোকে যদি তাতে আহে কাৰণ তাতে ভিতৰত আমি বস্তুখিনি দেখুৱাব পৰা নাই আপোনালোকক নহ'লে আপোনালোকে নিশ্চয় সেই অঞ্চলৰ ভিতৰৰ অঞ্চলখিনি আপোনালোকে নিশ্চয় দেখিলেহেঁতেন কিন্তু তাৰ ভিতৰত আটাইতকৈ বেছি ভাল লগা বুজিছে নহয় যে বহুতখিনি বস্তু আমাক শিকাৰ আৰু তাত আপোনালোকে আহক আৰু চাই যাওক আৰু এই ট্ৰাকাগৃহৰ ভিতৰত কি আছে যিটো আমি সৌৰজগতৰ যিটো পূৰা 7টা গ্ৰহ নক্ষত্ৰ আৰু সকলো বিষয়ে আমি তাতে একদম ভালকৈ জানিব পাৰিম একদম কেনেকুৱা আকাৰ আকৃতি আছে তাৰ বিষয়ে আমি সবিশেষ জ্ঞান লাভ কৰিব পাৰিম সেইকাৰণে বলক আহিব ধন্যবাদ